আজিত আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ইনচাইট ইণ্ডিয়া। এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো, কিয়নো এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এটা মন্তব্য এতিয়া চৰ্চাত আহিছে। তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে, কিয়নো মন্ত্ৰী বিতৰ্ক অব্যাহত আছে আৰু সেই মন্ত্ৰী বিতৰ্কৰ মাজতেই ৰাজ্যিক সভাপতিগৰাকীৰ এই মন্তব্য এতিয়া ব্যাপকভাৱে চৰ্চা লাভ কৰিছে। আৰু ৰাজ্যিক সভাপতিগৰাকীয়ে মন্তব্য কৰিছে যে অভিযোগ আহিলে প্ৰত্যুত্তৰ দিয়াৰ সাহস থাকিব লাগে। যদি প্ৰত্যুত্তৰ দিয়াৰ সাহস নাই তেন্তে তেওঁ বিজেপিৰ সেৱক হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমেৰে। এটা গুৰুত্বপূৰ্ণ খবৰ অব্যাহত আছে মন্ত্ৰী বিতৰ্ক, তাৰ মাজতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ এটা মন্তব্য চৰ্চালৈ আহিছে। অভিযোগ আহিলে প্ৰত্যুত্তৰ দিয়াৰ সাহস থাকিব লাগে বিজেপিৰ কাৰ্যকৰ্তাৰ, আৰু কাৰোবাৰ যদি সাহস নাই তেওঁ বিজেপিৰ সেৱক হ'ব নোৱাৰে। এই মন্তব্য কৰিছে দিলীপ শইকীয়াই। তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰকৃত সেৱক নহয়। মন্ত্ৰীৰ বিতৰ্কৰ মাজতেই ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। ভাৱমূৰ্তি ম্লান হোৱা কাম কোনো কাৰ্যকৰ্তাই কৰিব নালাগে, এইদৰে মন্তব্য কৰিছে। প্ৰতিগৰাকী কাৰ্যকৰ্তাই নিয়ম নীতি শৃংখলা মানিব লাগে আৰু মৰ্যাদা হানি হোৱা কাম নকৰিবলৈ মই বাৰম্বাৰ আহ্বান জনাইছো বুলি মন্তব্য কৰিছে। কিছুমান কথাই দলটোত প্ৰশ্নবোধক চিনৰ সৃষ্টি কৰে, সেয়া আমি মানি ল'ব লাগিব। কেতিয়াবা কিছুমান খবৰে আমাক মনত বহুত দুখ দিয়ে। আৰু এইদৰে মন্ত্ৰী বিতৰ্কৰ মাজতেই ৰাজ্যিক সভাপতি ভাৰতীয় জনতা পাৰ্টিৰ দিলীপ শইকীয়াৰ এই মন্তব্যৰ চৰ্চালৈ আহিছে আৰু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে। আমি পুনৰবাৰ জনাইছো কি কৈছে। অভিযোগ আহিলে প্ৰত্যুত্তৰ দিয়াৰ সাহস থাকিব লাগে বিজেপিৰ কাৰ্যকৰ্তাৰ, এয়া মন্তব্য কৰা হৈছে। কাৰোবাৰ যদি সাহস নাই তেওঁ বিজেপিৰ সেৱক হ'বই নোৱাৰে, আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰকৃত সেৱক নহয় বুলি কৈছে। মন্ত্ৰী বিতৰ্কৰ মাজতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। আৰু ভাৱমূৰ্তি ম্লান হোৱা কাম কোনো কাৰ্যকৰ্তাই কৰিব নালাগে বুলি কৈছে। প্ৰতিগৰাকী কাৰ্যকৰ্তাই নিয়ম নীতি শৃংখলা মানিব লাগে আৰু মৰ্যাদা হানি হোৱা কাম নকৰিবলৈ মই বাৰম্বাৰ আহ্বান জনাইছো বুলি কৈছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। আৰু কিছুমান কথাই দলটোত প্ৰশ্নবোধক চিনৰ সৃষ্টি কৰে, সেয়া আমি মানি ল'ব লাগিব। আৰু কেতিয়াবা কিছুমান খবৰে আমাক মনত বহুত দুখ দিয়ে। ৰাজ্যজুৰি অব্যাহত আছে মন্ত্ৰী বিতৰ্ক, আৰু মন্ত্ৰীৰ বিতৰ্কৰ মাজতেই বহু মন্তব্য আছে, বহু মন্তব্য প্ৰকাশ কৰিছে সকলোৱে। তাৰ মাজতেই বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য এতিয়া চৰ্চালৈ আহিছে। আমি পুনৰবাৰ জনাইছো ৰাজ্যিক সভাপতিগৰাকীয়ে কি কৈছে। অভিযোগ আহিলে প্ৰত্যুত্তৰ দিয়াৰ সাহস থাকিব লাগে বিজেপিৰ কাৰ্যকৰ্তাৰ, আৰু তেওঁ স্পষ্টকৈ কৈছে কাৰোবাৰ যদি সাহস নাই তেওঁ বিজেপিৰ সেৱক হ'ব নোৱাৰে, আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰকৃত সেৱক নহয়। ভাৱমূৰ্তি ম্লান হোৱা কাম কোনো কাৰ্যকৰ্তাই কৰিব নালাগে, আৰু প্ৰতিগৰাকী কাৰ্যকৰ্তাই নীতি নিয়ম শৃংখলা মানিব লাগে। মৰ্যাদা হানি হোৱা কাম নকৰিবলৈ মই বাৰম্বাৰ আহ্বান জনাইছো বুলি মন্তব্য আগবঢ়াইছে। কিছুমান কথাই দলটোত প্ৰশ্নবোধক চিনৰ সৃষ্টি কৰে, সেয়া আমি মানি ল'ব লাগিব। আৰু কেতিয়াবা কিছুমান খবৰে আমাক মনত বহুত দুখ দিয়ে। এইদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই, আৰু এই মন্তব্য এতিয়া চৰ্চালৈ আহিছে।